বজালিৰ ২৭ নম্বৰ খাঠী শামুকা মাজৰঘাট গাঁও পঞ্চায়ত বামুণপাৰাত নতুন পঞ্চায়ত সমিতি গঠন। আব্দুল আলীক ভোট প্ৰদানৰ জৰিয়তে নিৰ্বাচিত কৰিলে পঞ্চায়ত সভাপতি হিচাপে। স্বচ্ছ আৰু নিকা পঞ্চায়ত গঢ়ি তোলাৰ সংকল্প আব্দুল আলীৰ। আন কেইগৰাকী খণ্ড সদস্যৰে লগ হৈ ৰাইজৰ উন্নয়ন কৰিব বুলি মন্তব্য। সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত উষ্ম আদৰণি জনালে শুভাকাংক্ষীসকলে। ৰাইজৰ সহযোগত আৰু খণ্ড সদস্যৰ সহযোগত পঞ্চায়তখন নিকা কৰি ৰখাৰ সংকল্প। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। চাওক, পোনপ্ৰথমে মোৰ শুভাকাংক্ষীসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল আমাৰ ৱাৰ্ড সদস্যই মোক ভোটিং হিচাপে নিৰ্বাচিত কৰি মোক সভাপতিৰ আসনখনত বহাইছে, তাৰ কাৰণে তেখেতসকলক মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ খাঠী শামুকা বামুণপাৰা গাঁও পঞ্চায়তৰ আমাৰ 9জন ৱাৰ্ড মেম্বাৰ আমাৰ জয় হৈছিল। আমাৰ 4 নম্বৰ ৱাৰ্ডৰ নীল গৈছিল ৱাৰ্ডটো মেম্বাৰ, আমি 9জন আছিলোঁ। 9জনৰ আমাৰ 3জন আমাৰ প্ৰতিদ্বন্দ্বী আছিল, প্ৰেচিডেণ্টৰ দাবীদাৰ আছিল। তাৰে এজনে পালে 1টা ভোট, এজনে পালে 3টা আৰু মোৰ ফালে আহিল 5টা ভোট। ৰাইজৰ সহযোগত আৰু আমাৰ পঞ্চায়তৰ কৰ্মীখিনিৰ সহযোগত আমি নিকা আৰু স্বচ্ছতাৰে পঞ্চায়তখন আগুৱাই নিব পাৰিম বুলি মই আশাবাদী। বিশেষকৈ আমাৰ ৰাস্তা ঘাটৰ অলপমান আমাৰ অসুবিধা। আমাৰ খাঠী শামুকা গাঁও পঞ্চায়তত ৰাস্তা ঘাটৰখিনিৰ কাৰণে মই প্ৰথম এইটো পদক্ষেপ ল'ম হাতত। জিলা পৰিষদৰ এইটো উচ্চস্তৰীয় আপোনাৰ অনুদান, সেইটো আমাৰ পঞ্চায়তত লগ হোৱাৰ লগে লগে কেনেধৰণে কামখিনি চলাব লাগিব এইটো আমি নতুনকৈ এইটো শিকিব লাগিব। গোটেইখিনি আমি অৱগত নহয়, কেনে ছিষ্টেমত কেনেকৈ ফাণ্ডখিনি আমি ৰিলিজ কৰিব পাৰোঁ, কামখিনি আগুৱাই নিব পাৰোঁ। তাৰ কাৰণে আমি কৃতপক্ষৰ লগত আলোচনা কৰি এই বিষয়ে আমি আমাক ট্ৰেইনিঙো দিব, ট্ৰেইনিঙতো আমি ভালকৈ আমি বুজি ল'ম আৰু সেনেধৰণে আমি কামখিনি